সকলোকে এলপিএনএমি ছাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিম ক্লাছ 6ৰ মেথছৰ ৱৰ্ক ইট আউট 4.1ৰ প্ৰশ্নখিনি। চোৱা, 1 নম্বৰ প্ৰশ্নটো কি কৈছে? 40 ষ্টুডেণ্ট ফ্ৰম ক্লাছ 6, 7 and 8 of a school are select for talent search examination. Their age in year are shown as follows. Teacher arrange the age of the student in ascending order. আৰু অসমীয়াত কি কৈছে চোৱা, এখন বিদ্যালয়ৰ ষষ্ঠ, সপ্তম আৰু অষ্টম এই তিনিটা শ্ৰেণীৰ মুঠ 40জন শিক্ষাৰ্থীৰ প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে বাছনি কৰা হ'ল। তেওঁলোকৰ বয়সৰ তালিকা তলত দিয়া ধৰণৰ বছৰৰ হিচাপত, অৰ্থাৎ ক্লাছ 6, 7, 8ৰ ল'ৰা ছোৱালীখিনিৰ 40জন ল'ৰা ছোৱালী কি দিয়া আছে, ইয়াত বয়সখিনি দিয়া আছে। শিক্ষকে শিক্ষাৰ্থীসকলৰ বয়সবোৰ ঊৰ্ধ্বক্ৰমত এনেদৰে সজাইছে। ঊৰ্ধ্বক্ৰম মানে হ'ল সৰুৰ পৰা ডাঙৰ। ইয়াত যে বয়সখিনি দিয়া আছে, ছাৰে কি কৰিছে, সৰুৰ পৰা ডাঙৰলৈ কি কৰিছে, বয়সখিনি ইয়াত ধুনীয়াকৈ সজাই থৈছে। এতিয়া কি কৰিব লাগিব, আমি এই তলত থকা প্ৰশ্নখিনি উত্তৰখিনি, অৰ্থাৎ তলত থকা প্ৰশ্নখিনি সমাধান কৰিব লাগিব। ওপৰৰ সাজোনৰ পৰা তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াত তলত থকা প্ৰশ্নখিনি উত্তৰখিনি লিখিব লাগিব। চ' 1 নম্বৰ প্ৰশ্নটো কি কৈছে? প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে নিৰ্বাচিত হোৱা শিক্ষাৰ্থীৰ সৰ্বনিম্ন বয়স, সৰ্বনিম্ন মানে চবতকৈ কম বয়সটো কিমান চোৱা, কিমান বয়স? 9, হয়নে? সেইকাৰণে ইয়াৰ এনচাৰটো লিখিবা 9। আৰু ইংলিছত কি কৈছে চোৱা, দ্য মিনিমাম এজ চিলেক্ট ফৰ দ্য টেলেণ্ট চাৰ্চ এক্সাম ইজ, ইয়াত লিখিবা 9। তাৰপিছত চোৱা, খ নম্বৰটো কি আছে? প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে নিৰ্বাচিত হোৱা শিক্ষাৰ্থীৰ সৰ্বাধিক বয়স, সৰ্বাধিক মানে আটাইতকৈ বেছি থকা বয়সটো কিমান আছে চোৱা, 13। ইয়াত লিখিবা, খালী ঠাইটোত 13 লিখিবা। আৰু ইংলিছতো ইয়াত কিমান লিখিবা, 13 বুলি লিখি দিবা। এইটো হ'ল আমাৰ 2 নম্বৰটো এনচাৰ। ইয়াৰ পিছত চি নম্বৰটো চোৱা, গ নম্বৰ 9 বছৰ বয়সৰ 10জন শিক্ষাৰ্থীক প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে নিৰ্বাচিত কৰা হৈছে। এতিয়া চোৱা, 9 বছৰ বয়সৰ কিমানজন ইয়াত শিক্ষাৰ্থী আছে? ইয়াত গন্তি কৰি লোৱা, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11। 11জন আছে 9 বছৰৰ, ইয়াত 11 লিখা। আৰু ইংলিছত লিখিবা, দেয়াৰ আৰ 11 ষ্টুডেণ্ট অফ এজ 9 years চিলেক্ট ফৰ দ্য টেলেণ্ট চাৰ্চ এক্সাম। ইয়াৰ পিছত ঘ নম্বৰটো চোৱা, 10 বছৰৰ অধিক জন, অৰ্থাৎ ডেছ, ইয়াত খালী ঠাইটো আমি পূৰ কৰিব লাগিব। 10 বছৰ অধিকজন শিক্ষাৰ্থী প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে নিৰ্বাচিত কৰা হৈছে। এতিয়া চোৱা, 10 বছৰৰ অধিক, 9 বছৰটো নহ'ব, 10 বছৰো নহ'ব, 10 বছৰৰ পৰা বেছি বয়স থকা কিমানজন শিক্ষাৰ্থী আছে চোৱা, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17। সেইকাৰণে ইয়াত 17 বুলি লিখিবা। আৰু ইংলিছত কি কৰিবা, ইয়াত 17 লিখিবা। দেয়াৰ আৰ 17 ষ্টুডেণ্ট আৰ চিলেক্ট হু আৰ মোৰ দেন 10 years অফ এজ, অৰ্থাৎ 10 বছৰতকৈ বেছি থকা শিক্ষাৰ্থী কিমানজন? 17জন। এইটো হ'ল আমাৰ 1 নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত চোৱা, 2 নম্বৰটো কি কৈছে, ইংলিছত চাই লোৱা প্ৰথমে। কেন উই এৰেঞ্জ দ্য এবভ ডাটা ইন আনাডাৰ ৱে? আৰু অসমীয়াত কৈছে যে ওপৰৰ তথ্যখিনি আমি আন ধৰণে সজাই ল'ব পাৰোঁনে? ইয়াৰ উত্তৰটো হ'ব নম্বৰ 2ৰ চলুশ্যন। ইয়াৰ উত্তৰটো ইংলিছত লিখিবা য়েছ। হয়, আমি ইয়াৰ কি কৰিব পাৰি, এই তথ্যখিনি আন ধৰণে সজাব পাৰি। 2 নম্বৰত খালী য়েছটো লিখি দিলে হৈ যাব, আৰু অসমীয়াত লিখি দিবা হয় বুলি। এইটো হৈ গ'ল আমাৰ 2 নম্বৰটোৰ উত্তৰ। তাৰপিছত 3 নম্বৰটো চোৱা, ইংলিছত কি কৈছে? 40 students from class 6, 7 and 8 of a school are select for talent search examination. Their age are shown in the following chart in years. ইয়াত শিক্ষাৰ্থীখিনিৰ বয়সখিনি ইয়াত দিয়া আছে। আৰু ইয়াত চোৱা, অসমীয়াত কি কৈছে? এখন বিদ্যালয়ৰ ষষ্ঠ, সপ্তম আৰু অষ্টম এই তিনিটা শ্ৰেণীৰ মুঠ 40গৰাকী শিক্ষাৰ্থী প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে বাছনি কৰা হ'ল। তেওঁলোকৰ বয়সৰ তালিকা তলত দিয়া ধৰণৰ বছৰৰ হিচাপত। ইয়াত অৰ্থাৎ ষষ্ঠ, সপ্তম আৰু সপ্তম শ্ৰেণীৰ ল'ৰা ছোৱালীখিনি কি দিয়া আছে, বয়সখিনি দিয়া আছে। ইয়াত আমি কি কৰিব লাগিব, দাগচিহ্নখিনি দিব লাগিব আৰু শিক্ষাৰ্থীৰ সংখ্যাটো লিখিব লাগিব। এতিয়া চোৱা, 9ৰ কাৰণে ইয়াত কৰি থৈছে। চোৱা, 10 কেইবাৰ আছে চোৱাচোন, ইয়াত এবাৰ, 2 বাৰ, 3 বাৰ, 4 বাৰ, 5 বাৰ, 6 বাৰ, 7 বাৰ, 8 বাৰ, 9 বাৰ, 10 বাৰ, 11 বাৰ আছে, হয়নে? সেইকাৰণে ইয়াত কি কৰিবা, 11 লিখিবা। ইয়াত মই কাঠ পেঞ্চিল দি লিখি দিছোঁ, তোমালোকে বহীত লিখি ল'বা। মই কিতাপত লিখি দিছোঁ, তোমালোকে কি কৰিবা, বহীত লিখি ল'বা। ইয়াত 11। এতিয়া 11ৰ কাৰণে আমি দাগচিহ্ন কেনেকৈ দিম? 1, 2, 3, 4, 5। যেতিয়া 5 হ'ব তেতিয়া কি কৰিব লাগিব, আমি এইদৰে মাজেদি কাটি দিব লাগিব। 5, 6, 7, 8, 9, 10। যেতিয়া 11 পাইছোঁ, ইয়াত কি কৰা, 11খন দাগচিহ্ন দিয়া। তাৰপিছত 11 কিমান বাৰ আছে চোৱাচোন, ইয়াত 11, 10টো আমি পাইছিলোঁ, হয়নে? 10টো কাটি দিব পাৰি। 1 বাৰ পাইছিলোঁ, 2 বাৰ পাইছিলোঁ, 3 বাৰ, 4, 5, 6, 7, 8, 9, 10, 11, 12 বাৰ পাইছোঁ, হয়নে? ইয়াত 11 নহয়, চৰি 12 হ'বগৈ। ইয়াত 12খন দাগচিহ্ন দিব লাগিব। এতিয়া চোৱা, 11টো কেইবাৰ আছে চোৱাচোন। 11 1 বাৰ, 2 বাৰ, 3 বাৰ, তাৰপিছত 4 বাৰ, 5 বাৰ, 6 বাৰ, 7 বাৰ, আৰু 8 বাৰ,
9 বাৰ আছে হয়নে ইয়াত 9 লিখিবা আৰু ইয়াত 9খন দাগ চিন দিবা 1 2 3 4 5 6 7 8 9 ইয়াত কিমান আছে 12 12টো চোৱা কেইবাৰ আছে 12 কেইবাৰ আছে চোৱাচোন ইয়াত 9 ইয়াতো 9 ইয়াত আছে একবাৰ দুইবাৰ তিনিবাৰ তিনিবাৰ 4 বাৰ 5 বাৰ আছে 5 বাৰ আছে হয়নে ইয়াত 5 বুলি লিখা আৰু ইয়াত লিখা 1 2 3 4 5খন দাগ চিন দি দিয়ে এইদৰে তাৰপিছত 13 কেইবাৰ আছে চোৱাচোন 13টো ওপৰ লাইনত আছে নেকি চোৱাচোন 13 ইয়াত নাই ইয়াতো চোৱা 13টো নাই ইয়াত আছে নেকি চোৱাচোন ইয়াত আছে একবাৰ দুইবাৰ তিনিবাৰ আছে হয়নে সেইকাৰণে ইয়াত 3 লিখা আৰু ইয়াত কি কৰিবা এইদৰে 3খন দাগ চিন দি দিবা আৰু ইয়াৰ পৰা কি কৰা এতিয়া ইংলিছত হ'লে এইদৰে লিখিবা 10 কেইবাৰ পাইছিলো আমি 12 বাৰ ইয়াত 12খন দাগ চিন দিবা 1 2 3 4 5 6 7 8 9 10 11 12 তাৰপিছত 11 কিমান বাৰ পাইছিলো চোৱা 9 বাৰ পাইছিলো ইয়াত 9 বুলি লিখিবা আৰু ইয়াত 9খন দাগ চিন দিবা 1 2 3 4 5 6 7 8 9 তাৰপিছত 12 কেইবাৰ পাইছিলো 5 বাৰ ইয়াত লিখিবা 5 আৰু ইয়াত 5খন দাগ চিন দিবা 1 2 3 4 5 সৰি 5 নহয় এইটো 4 আৰু 5 হলে কি কৰিব লাগিব এইদৰে কাটি দিব লাগিব এনেকে নিদিবা এইদৰে দিবা তাৰপিছত 13 পাইছিলো কিমান বাৰ 3 বাৰ ইয়াত 3খন দাগ চিন দিয়া 1 2 3 আৰু এইটো হৈ গ'ল আমাৰ দাগ চিন অৰ্থাৎ এই তালিকাখন আমি পূৰ কৰিলো এতিয়া এই তালিকাখন চাই আমি কি কৰিব লাগিব তলৰ প্ৰশ্নখিনিৰ উত্তৰ দিব লাগিব 10 বছৰ 11 বছৰ 12 বছৰ আৰু 13 বছৰ বয়সৰ শিক্ষাৰ্থীৰ দাগ চিনখিনি দিয়া আমি দাগ চিহ্নখিনি দিলো বি নাম্বাৰটো কৈছে প্ৰতিটো বয়সৰ গোটৰ কাৰণে মুঠ শিক্ষাৰ্থীৰ সংখ্যা লিখা ইয়াত শিক্ষাৰ্থীৰ সংখ্যাখিনি লিখিলো আমি এতিয়া তলৰ প্ৰশ্নখিনি কি কৈছে প্ৰথমে অসমীয়াত চাই লোৱা ইয়াৰ পিছত 1 নম্বৰ প্ৰশ্নটো চোৱা 12 বছৰতকৈ কম বয়সৰ কিমান গৰাকী শিক্ষাৰ্থী আছে অৰ্থাৎ 12তকৈ কম বয়সৰ কিমানজন ছাত্ৰ ছাত্ৰী আছে সেয়া আমাক উলিয়াব দিছে এতিয়া চোৱা 12তকৈ কম বয়সৰ ছাত্ৰ ছাত্ৰী কোনখিনি হ'ব 11 বছৰ 10 বছৰ আৰু 9 বছৰ হ'ব হয়নে এই তিনিটা আমি কি কৰিব লাগিব যোগ কৰিব লাগিব এতিয়া 12 লগত 11টো যোগ কৰা কিমান হ'ব 23 23ৰ লগত 9টো যোগ কৰিলে কিমান হ'ব 32 অৰ্থাৎ ইয়াৰ উত্তৰটো এইদৰে লিখিবা নাম্বাৰ 3 এইটো 3 নম্বৰ যেটো 3 নম্বৰৰ 1 নম্বৰ হয়নে নাম্বাৰ 3 1ৰ সলিউশন কিমানজন পাইছো আমি 32 জন হয়নে 32 কি লিখিবা ইংলিশত লিখিবা স্টুডেন্টস STUDENTS স্টুডেন্টস আৰু অসমীয়াত যদি লিখিবা যে 32 জন শিক্ষাৰ্থী 32 জন শিক্ষাৰ্থী বুলি লিখিবা এটো হৈ গ'ল আমাৰ 3 নম্বৰৰ 1 নম্বৰটো আনসাৰ ইয়াৰ পিছত চোৱা 2 নম্বৰটো আৰু ইংলিশত কি কৈছিল চোৱা হাউ মেনি ষ্টুডেন্ট আর দেয়ার অফ এজ লেস দেন 12 ইয়ার্স অৰ্থাৎ 12 বছৰতকৈ কম বয়সৰ কিমানজন ল'ৰা ছোৱালী আছিলে 32 জন ইয়াৰ পিছত 2 নম্বৰটো চোৱা হাউ মেনি ষ্টুডেন্ট আর দেয়ার টুগেদার উইথ 9 ইয়ার্স এন্ড 13 ইয়ার্স অফ এজ আৰু অসমীয়াত কৈছে যে 9 বছৰ আৰু 13 বছৰৰ মুঠ কিমান গৰাকী শিক্ষাৰ্থী আছে এতিয়া চোৱা 9 বছৰ কিমানজন আছে 11 জন আছে আৰু 13 বছৰ কিমান আছে 3 জন 11 আৰু 3 টো যোগ কৰি দিয়া কিমান হ'ব 11 আৰু 3 এ 14 হয়নে তাৰ মানে ইয়াত 2 নম্বৰটোৰ এনসাৰটো হ'ব নাম্বাৰ 2ৰ সলিউশন কিমান হ'ব 14 ষ্টুডেন্টস আৰু অসমীয়াত হলে লিখিবা যে 14 জন শিক্ষাৰ্থী এইটো হ'ল আমাৰ 2 নম্বৰটো আনসাৰ ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্নটো চোৱা ইংলিশত হাউ মেনি ষ্টুডেন্ট আর দেয়ার ইন দা হাইয়েস্ট এজ গ্ৰুপ আৰু অসমীয়াত কৈছে যে আটাইতকৈ বেছি বয়সৰ গোটত কিমান গৰাকী শিক্ষাৰ্থী আছে আটাইতকৈ বেছি বয়সৰ গোটত কিমান গৰাকী শিক্ষাৰ্থী আছে সো আটাইতকৈ বেছি বয়স কোনটো 13 বছৰ বয়সত কিমানজন শিক্ষাৰ্থী আছে 3 জন ইয়াত লিখিবা নাম্বাৰ 3 সলিউশন ইয়াত লিখিবা 3 ষ্টুডেন্টস আৰু অসমীয়াত হলে লিখিবা যে 3 জন শিক্ষাৰ্থী এইটো হৈ গ'ল আমাৰ 3 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত চোৱা 4 নম্বৰ প্ৰশ্নটো কি কৈছে ইন হুইচ এজ গ্ৰুপ দ্য নাম্বাৰ অফ ষ্টুডেন্ট ইজ দ্য লিষ্ট আৰু অসমীয়াত কৈছে যে কোনটো বয়সৰ গোটত শিক্ষাৰ্থীৰ সংখ্যা আটাইতকৈ কম সো শিক্ষাৰ্থীৰ সংখ্যা আটাইতকৈ কম কোনটো বয়সত 13 ইয়াৰ্ছত হয়নে তাৰ মানে ইয়াত 4 নম্বৰটো লিখিবা নাম্বাৰ 4ৰ সলিউশন এইটো বয়সটো লিখিব দিছে ইয়াত লিখিবা 13 ইয়াৰ্ছ আৰু অসমীয়াত লিখিবা যে 13 বছৰ এইটো হৈ গ'ল আমাৰ 4 নম্বৰটো আনসাৰ ইয়াৰ পিছত 5 নম্বৰটো কি কৈছে চোৱা ইন হুইচ এজ গ্ৰুপ দ্য নাম্বাৰ অফ ষ্টুডেন্ট ইজ দ্য মোষ্ট আৰু অসমীয়াত কৈছে যে কোনটো বয়সৰ গোটত শিক্ষাৰ্থীৰ সংখ্যা আটাইতকৈ বেছি কোনটো বয়সৰ গোটত চোৱা শিক্ষাৰ্থীৰ সংখ্যাটো সবতকৈ বেছি হ'ল ইয়াত 12 হয়নে 12 এইটো কোনটো বয়সৰ গোট চোৱা 10 বছৰ হয়নে তাৰ মানে আমি ইয়াত লিখিম যে নাম্বাৰ 5ৰ সলিউশন ইয়াত লিখিবা 10 ইয়াৰ্ছ আৰু অসমীয়াত হলে লিখিবা যে 10 বছৰ এইটো হৈ গ'ল আমাৰ 3 5 নম্বৰটোৰ আনসাৰ
ইয়াৰ পিছত 4 নম্বৰটো চোৱা নাম্বাৰ অফ ফেমিলি মেম্বাৰ অফ 30 ষ্টুডেণ্ট আৰ শোন বিলো এৰেঞ্জ দ্য নাম্বাৰ অফ মেম্বাৰ চিৰিয়েলি এণ্ড শ্ব' দেম বাই ইউজিং টেলিমাৰ্কছ। আৰু অসমীয়াত কৈছে যে 30গৰাকী শিক্ষাৰ্থীৰ ঘৰৰ সদস্যৰ সংখ্যা তলত দিয়া হৈছে, অৰ্থাৎ 30গৰাকী সদস্যৰ ঘৰৰ সংখ্যাখিনি কি কৰিছে তলত দিছে, সদস্যৰ সংখ্যাবোৰ ক্ৰমানুসাৰে সজাই দাগ চিহ্নৰ সহায়েৰে দেখুওৱা। অৰ্থাৎ কেনেকৈ কৰিম চোৱা নম্বৰ 4ৰ সলিউশ্যন। প্ৰথমে কি কৰিব লাগিব, এই যে সংখ্যাখিনি দিয়া আছে এইখিনি প্ৰথমে আমি সজাব লাগিব। প্ৰথমে চোৱা আটাইতকৈ সৰু সংখ্যাটো কিমান আছে 4 হয়নে, চ' কিমান আছে 4, 4টো কিমানবাৰ আছে চোৱাচোন, একবাৰ, দুইবাৰ, তিনিবাৰ, চাৰিবাৰ, পাঁচবাৰ, তাৰপিছত চোৱাচোন কেইবাৰ আছে 5বাৰ আছে হয়নে। কি কৰা 4 লিখা 5বাৰ, ইয়াত একবাৰ, দুইবাৰ, তিনিবাৰ, চাৰিবাৰ, 5বাৰ। তাৰপিছত কিমান আছে 5 আছে কেইবাৰ চোৱাচোন, একবাৰ, দুইবাৰ, তাৰপিছত তিনিবাৰ, চাৰিবাৰ আছে হয়নে। ইয়াত 5টো লিখিবা 4বাৰ, একবাৰ, দুইবাৰ, তিনিবাৰ, চাৰিবাৰ। 4 লিখিলোঁ, 5 লিখিলোঁ, এতিয়া 6 চোৱাচোন কেইবাৰ আছে, একবাৰ, দুইবাৰ, 3, 4, 5, 6, 7বাৰ আছে 6টো হয়নে। 6 7বাৰ লিখা 1, 2, 3, 4, 5, 6, 7বাৰ। তাৰপিছত চোৱা 7টো কেইবাৰ আছে, 7 আছে একবাৰ, দুইবাৰ, তিনিবাৰ, চাৰিবাৰ, 5বাৰ, 6বাৰ, কিমানবাৰ আছে 6বাৰ। 7টো আছে কেইবাৰ 6বাৰ, ইয়াত 7টো 6বাৰ লিখিবা, একবাৰ, দুইবাৰ, তিনিবাৰ, চাৰিবাৰ, 5বাৰ, 6বাৰ। 7 লিখিলোঁ, এতিয়া চোৱা 8টো কেইবাৰ আছে, একবাৰ, দুইবাৰ, তিনিবাৰ, চাৰিবাৰ, 5বাৰ আছে, 8টো কেইবাৰ আছে 5বাৰ। ইয়াত লিখা 8টো 5বাৰ লিখিলোঁ, 1, 2, 3, 4, 5। এইটোৰ পিছত চোৱাচোন 9টো চোৱাচোন আছে নেকি, 9টো যিহেতু চোৱা 9, 10টো কিমানবাৰ আছে চোৱাচোন, 10 আছে ইয়াত একবাৰ, ইয়াত আছে একবাৰ, দুইবাৰ, ইয়াত আছে একবাৰ, তিনিবাৰ। ইয়াত লিখিলোৱা 10টো 3বাৰ লিখিলোৱা, 10 একবাৰ, দুইবাৰ, তিনিবাৰ। এতিয়া এইখিনি আমি কি কৰিব লাগিব, তালিকা বনাই দেখাব লাগিব। অৰ্থাৎ দাগচিনটো কিদৰে বনাব লাগিব, তালিকা বনাই দাগচিনখিনি কেনেকৈ দিব লাগিব সেয়া আমি দেখাব লাগিব। মই ইয়াত কলমেৰে যোনখন কি আছে তালিকা আছে সেইখন বনাই দিছোঁ। তোমালোকে ধুনীয়াকৈ স্কেলৰ সহায়ত কি কৰিবা, এইদৰে তালিকাখন চাই ইয়াৰ পৰা ধুনীয়াকৈ বনাই ল'বা। প্ৰথম কোডত কি লিখিব দিছে, ইংলিছত কি লিখিব দিছে, নাম্বাৰ অফ ফেমিলি মেম্বাৰ্ছ হয়নে। প্ৰথমে ইংলিছত এইদৰে লিখিবা, নাম্বাৰ, ইংলিছত লিখিবা নাম্বাৰ, NUMBER, নাম্বাৰ অফ ফেমিলি, FAMILY, ফেমিলি মেম্বাৰ্ছ, MEMBERS, মেম্বাৰ্ছ। আৰু অসমীয়াত হ'লে লিখিবা যে পৰিয়ালৰ সদস্যৰ সংখ্যা। অসমীয়াত হ'লে লিখিবা এইটো পৰিয়ালৰ সদস্যৰ সংখ্যা, আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা নাম্বাৰ অফ ফেমিলি মেম্বাৰ্ছ। তাৰপিছত ইয়াত লিখিবা টেলিমাৰ্কছ, ইংলিছত লিখিবা TALL, টেলিমাৰ্কছ, MARKS, মাৰ্কছ। আৰু অসমীয়াত যদি লিখা তেতিয়াহ'লে লিখিবা দাগ চিহ্ন। তাৰপিছত ইয়াত লিখিবা ইংলিছত লিখিবা নাম্বাৰ, NUMBER, নাম্বাৰ অফ ষ্টুডেণ্টছ, STUDENTS, ষ্টুডেণ্টছ। আৰু অসমীয়াত হ'লে লিখিবা যে শিক্ষাৰ্থীৰ সংখ্যা। এতিয়া ইয়াত আমি নাম্বাৰ কিমান পাইছিলোঁ, 4 পাইছিলোঁ। ইয়াত লিখিলোঁ আমি 4। তাৰপিছত কি কৰিবা, এইদৰে দাগ দি ল'বা। তাৰপিছত কিমান পাইছিলোঁ, 5 পাইছিলোঁ। ইয়াত লিখা 5, এইদৰে বক্স বনাই ল'বা। স্কেলৰ সহায়ত তোমালোকে ধুনীয়াকৈ বনাই ল'বা। তাৰপিছত 6 লিখা, যিহেতু আমি 6 পাইছিলোঁ। তাৰপিছত 7 লিখা, যিহেতু 7 পাইছিলোঁ আমি। তাৰপিছত কিমান পাইছিলোঁ, 7ৰ পিছত 8 পাইছিলোঁ। ইয়াত 8 লিখা, 8। এইটোৰ পিছত চোৱা যিহেতু 9টো নাই, 9 নিলিখোঁ আমি, কিমান লিখিম 10, এই 10 লিখা। এতিয়া চোৱা 4টো কিমানবাৰ পাইছিলোঁ, 1, 2, 3, 4, 5বাৰ পাইছিলোঁ। ইয়াত 5 বুলি লিখি লোৱা। আৰু ইয়াত কি কৰিবা, 5খন দাগ চিন দিবা, 1, 2, 3, 4, 5, এইদৰে দাগ চিন দি দিবা। তাৰপিছত চোৱা 5টো কিমানবাৰ পাইছিলোঁ, 1, 2, 3, 4, 4বাৰ পাইছিলোঁ হয়নে। ইয়াত 4 লিখিবা, আৰু ইয়াত 4খন দাগ চিন দিবা, 1, 2, 3, 4। তাৰপিছত 6টো কিমানবাৰ পাইছিলোঁ, 1, 2, 3, 4, 5, 1, 2, 3, 4, 5, 6, 7বাৰ পাইছিলোঁ। ইয়াত 7 লিখিবা, আৰু ইয়াত দাগ চিন দিবা, 1, 2, 3, 4, 5, 6, 7। আৰু চোৱা 7টো কিমানবাৰ পাইছিলোঁ, 1, 2, 3, 4, 5, 6বাৰ হয়নে। ইয়াত 6 লিখিবা, আৰু ইয়াত কি কৰিবা, 6খন দাগ চিন দিবা, 1, 2, 3, 4, 5, 5টো হ'লে এনেকৈ কাটিব লাগিব, আৰু এখন এনেকৈ থাকিব 6। তাৰপিছত চোৱা 8টো কেইবাৰ পাইছিলোঁ, 8টো পাইছিলোঁ 1, 2, 3, 4, 5বাৰ। ইয়াত কি কৰিবা, 5 লিখা, আৰু ইয়াত 5খন দাগ চিন দিবা, 1, 2, 3, 4,
5 আৰু 10টো কিমানবাৰ পাইছিলোঁ 3বাৰ পাইছিলোঁ ইয়াত কি কৰিবা 3 লিখিবা আৰু ইয়াত কি কৰিবা এইদৰে 3খন দাগচিন দি দিবা এইটো হৈ গ'ল আমাৰ 4 নম্বৰটোৰ এনসাৰ ইয়াৰ পৰা চাইছা তোমালোকে ধুনীয়াকৈ ইয়াৰ পৰা লিখি দিবা আৰু এইটো হ'ল আমাৰ আনসাৰ আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা সকলোকে ধন্যবাদ